তো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। তো আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো আজি এখন ধুনীয়া কণ্ডিশ্যনৰ এখন চুইফ্ট লৈ আহিছোঁ। আপোনালোকে বহুতে বিচাৰিছে চুইফ্ট লাগে বুলি। তো চুইফ্ট এখন সোমাইছে 2019 হয়, VXI মডেলটো হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী। আপোনালোকে গাড়ী পুৰা A1 কণ্ডিশ্যন হৈ আছে। আপোনালোকে গাড়ীখনৰ আমি কিমান দাম ৰাখিছোঁ, কি কথা সকলোখিনি জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকৰ গাড়ীখনৰ গোটেইটো ৰাউণ্ডটো এবাৰ দেখুৱাই লৈছোঁ কেনেকুৱানো হৈ আছে। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব। খালি আপোনালোকে চাওক, গাড়ীখন দেখিলেই গম পাব কোনো ধৰণৰ স্ক্ৰেচ এটাও নাই। গাড়ীখন পুৰা একদম পুৰা মজা হৈ আছে আৰু গাড়ী। আৰু 2019 মডেল, আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, VXI মডেলটো হয়। টায়াৰ কণ্ডিশ্যন আপোনালোকে গোটেইকেইটা চাওক, 80% আছে। মই গোটেইকেইটা দেখুৱাই আছোঁ। টায়াৰ কণ্ডিশ্যন দেখিছে, খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন, ক'তো স্ক্ৰেচ বা তেনেকুৱা একো নাই দেখিছে। আৰু এই মডেলৰ চুইফ্টটো সকলোৱে বিচাৰি ফুৰে, সকলোৰে পচন্দৰ হয়। এইটো টায়াৰ কণ্ডিশ্যন দেখিছে 80% আছে। আৰু গাড়ী পূৰা মজা হৈ আছে দেখিছে। আৰু ক'তো তেনেকৈ স্ক্ৰেচ লাইট ফটা বা একো নাই দেখিছে, পূৰা ধুনীয়া হৈ আছে আৰু গেটআপত আছে। আপোনালোকে এইফালেও চাই লওক এবাৰ দেখিছে। টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে। আৰু চাই লওক এবাৰ, গাড়ী পূৰা মজা হৈ আছে। আৰু একদম মই কম ডাউন পে'মেণ্টতে আপোনাক গাড়ী এখন উলিয়াই দিম। 50,000 টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, মই দামটোও কৈ আছোঁ। আপোনালোকে চাওক, এইফালৰ পৰা এবাৰ চাই লওক। চাওক গোটেইকেইটা টায়াৰ কণ্ডিশ্যনেই ভাল দেখিলেই। আৰু লাইট চাইট ফটা মেলা বা একো নাই দেখিছে, পূৰা ধুনীয়া হৈ আছে কণ্ডিশ্যন। বহুত ভাল গেটআপত ৰাখিছে যিজন ওনাৰ আছিলে, যিটো ফাৰ্ষ্ট ওনাৰ গাড়ী। আৰু মই এবাৰ ইণ্টেৰিয়ৰটো আপোনাক কেনেকুৱা হৈ আছে সেইটো দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰটো চাই লওক এবাৰ, চাওক দেখিছে, পূৰা চিল হৈ আছে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। এইফালে পাৱাৰ উইণ্ডোই পাই যাব, গোটেইখন 4খন পাৱাৰ উইণ্ডো পাব। আৰু ছিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই থোৱা আছে, মেটো লগাই থোৱা আছে। আৰু গাড়ী কৰিবলগীয়া কাম একো নাই, বডি চাউণ্ড ছাছপেনশ্যন একোৱেই নাই। আপোনালোকে নি জাষ্ট গাড়ীখন চলাব লাগে। আৰু দেখিছে এইখন দৰ্জাও পূৰা চিল হৈ আছে। এইফালে দেখিছে 4 পাৱাৰ উইণ্ডো, ছাইড মিৰৰখন এটা এডজাষ্ট কৰিব পাৰিব, লক আনলক ইয়াতে কৰিব পাৰিব। আৰু ইয়াতে ষ্টিৰিঙত কণ্ট্ৰল কৰিব পাৰিব, ফোন চোন ৰিচিভ কৰিব পাৰিব। আৰু এয়াৰবেগ পাই যাব, সেইফালেও এটা এয়াৰবেগ পাই যাব। আৰু কোম্পানী ফিটেড চাউণ্ড চিষ্টেম পাব, AC ৰানিং আছে। আৰু এইফালেও দেখিছে ছিট কভাৰ খুব ধুনীয়াই হৈ আছে। আৰু গাড়ী মানে একদম মজা হৈ আছে। আৰু আপোনালোকে নিজে আহিছিলে গম পাব, এবাৰ ডিলাৰ ভিজিট কৰিব। গাড়ীখন টেষ্ট ড্ৰাইভ কৰোঁ বুলি ক'লেও টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব। খুব কম দামতে লৈ আহিছোঁ এখন গাড়ী। এইখন দৰ্জাও চাই লওক দেখিছে, পূৰা চিল, ল' পাৱাৰ উইণ্ডো, এইটো এটা এয়াৰবেগ দেখিছে। খুব ধুনীয়া হৈ আছে মতে গাড়ী কণ্ডিশ্যন, মেটটো লগাই থোৱাই আছে দেখিছে। এইখন দৰ্জাও দেখিছে, চিলটো পূৰা চিল হৈ আছে। মই এবাৰ আপোনাক স্পেয়াৰটোনো কেনেকুৱা হৈছে সেইটোও দেখুৱাই দিছোঁ। ডিকিৰ চিলটো চাই লওক দেখিছে, পূৰা চিল, পূৰা চিল। ট্ৰে পাই যাব। আৰু ডিকিৰ স্পেচটোও ভাল। আৰু স্পেয়াৰটো 90% আছে বুলি ক'ব পাৰি। খুব ধুনীয়া হৈ আছে, মানে বেছি ইউজ হোৱা নাই। দেখিছে গাড়ী কণ্ডিশ্যন পূৰা মজা হৈ আছে। মই এবাৰ ইঞ্জিনটো এবাৰ দেখুৱাই লওঁ, বনেটটো খুলি। চাই লওক, বেটেৰী নতুন লগাই দিয়া হৈছে। এইটো এপ্ৰন চিল দেখিছে। এইফালেও চাই লওক, ক'তো ইঞ্জিনৰ আজিলৈকে হাত চাত লগোৱা হোৱা নাই, পূৰা ড্ৰাই হৈ আছে দেখিছে। আৰু এইটো এপ্ৰনৰ চিল দেখিছে, পূৰা মজা হৈ আছে আৰু গাড়ীৰ কণ্ডিশ্যন। আৰু বনেটৰ চিলটো এবাৰ চাই লওক দেখিছে। গাড়ীটো কণ্ডিশ্যনটো দেখিলে আপোনালোকে, চাবিও দেখিছে, ৰিম'টতে আনলক কৰিব পাৰিব, লক আনলক ইয়াতে কৰিব পাৰিব। এতিয়া আপোনালোকক মই দামলৈ আহোঁ। আপোনালোকে যদি এইখন গাড়ী যদি কোনোবাই লওঁ বুলি ভাবে, ইয়াত আমি 4,55,000 টকা দাম ৰাখিছোঁ। আপোনালোকে ফাইনেন্স এভেইলেবল আছে, মাত্ৰ 50,000 টকা দি পেলাই আপোনালোকে এইখন গাড়ী ফাইনেন্স কৰিব পাৰিব। বাইকখিনি আমি লোন কৰি দিম। তো আপোনালোকে তাতে ইনক্লুড থাকিব ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু ট্ৰেন্সফাৰটো আমিয়ে কৰাম। আৰু গাড়ী মজা হৈ আছে, আপোনালোকে আহি পেলাই নিজে চালে গম পাব, গাড়ীটো একো কাম নাই। তো আপোনালোকে যদি গাড়ীখন কোনোবাই লওঁ বুলি ভাবিছে, মোৰ স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ল। আৰু নহ'লে হোৱাটছআপত মেছেজ কৰিব, মই সকলোখিনি ডিটেইলছ দি দিম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে, থেংক ইউ।